Hello everyone, good morning, assalamualaikum, নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত আমাৰো ভালে। আৰু মই অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ দেই, কামত ধৰিলে যিহেতু থাকিয়ে যায়। তো এতিয়া ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আজিও বতৰটো অকণমান ৰ'দ ওলাইছে, কি কৰে নাজানো আৰু তথাপিও কামখিনিতো কৰিব লাগিবই। তো এতিয়া যাওঁ পাকঘৰত। পাকঘৰৰ কাম একো হোৱাই নাই, ঘৰ চৰ সাৰি মেলি হৈছে আৰু চাফ চিকুণখিনি আগে কৰি লৈছোঁ, কেতিয়াবা পাছত কামখিনি কৰিও ভাল লাগে। ঠিক আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, শেষলৈকে চাই থাকিব। আৰু এইফালে এতিয়া মই ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ লৈছোঁ। আজি অকণমান বেলেগকৈ ধৰণে খাওঁ আৰু বোলো মানে কি হ'ল, ৰাতিৰ ভাতো থাকি গ'ল। তো এতিয়া এনেইতো পেলাব নোৱাৰি ভাতখিনি, অকণমান তাকে বেলেগ চিষ্টেম কৰি দিওঁ। মিঠাতেল অকণমান গৰম কৰি ল'লোঁ, পিঁয়াজ অকণমান ভাজি অকণমান হালধি দিছোঁ, বহুত বেছি নাই দিয়া। আৰু কেঁচা বুট কেইটামান দি দিছোঁ তেলতে। বুটটো যিহেতু আমাৰ দুয়োটাৰে প্ৰিয়। তাৰপাছতে ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু সেইখিনি অকণমান ভজাৰ পাছতে ইয়াতে গাজৰ, বিট আৰু বন্ধাকবি অকণমান পিহনাতে পিহি দিছোঁ। তাৰপিছত থাকি যোৱা ৰাতি ভাতখিনি এনেদৰে ইয়াতে মিক্স কৰি দিছোঁ। আৰু কালাৰফুল হৈ যায়, খাবলৈও ভাল লাগে। আৰু মানে কি হয়, ইচ্ছা কৰিলে আপোনালোকে ইয়াতে মাংস বা এনে কণী এটাও ভাঙি মেলি দিব পাৰে। মই বোলো নাই, নিৰামিষেই হেৰি কৰি দিওঁ, চাহৰ লগতে খাই দিম আৰু। খাই দিলে মানে কি হয়, তেতিয়া ৰাতিপুৱা সাঁজটো এনেকৈ চলি যাব আৰু। ভাতখিনি নহ'লে এনেই পেলাবলৈও বেয়া লাগে ন। আৰু মইতো নষ্ট কৰা বুলি ক'লে আৰু মোৰ মানে একদম কিবাই লাগে। তাৰপাছতে বাৰীৰে নহৰু পাত আৰু পিঁয়াজ পাত অকণমানো আনি দিলোঁ গোন্ধটোৰ কাৰণে। আৰু পটককৈ হৈও যায়, আৰু নষ্ট হোৱাতকৈ এনেদৰে খাই মানে পেটটোও ভৰিলে ধৰি লওক, আৰু নষ্টও নহয়, দেখিবলৈও ভাল লাগে। মানে এনেকৈ মই কিবাকিবি চব্জি দি দিলে মানে গাজৰ, বিট এইবিলাক দি দিলে মানে একদম দেখিব ভাল লাগে যে, তেতিয়া খাবলৈও মন যায় মানে। আৰু ৰঙা চাহ একাপৰ লগত আৰু ৰাতিপুৱা খাই ল'লোঁ। আহিলে ইহঁতি খেলিবৰ কাৰণে। আগতে আমি খেলা খেলবোৰো বেলেগ আছিলে, এতিয়াৰ ল'ৰা ছোৱালীবোৰে খেলা খেলবোৰো বেলেগ। সিহঁতৰ খেলবোৰ চাবহে পাৰি, আৰু খেলৰ মাজতে আকৌ দনো লাগে নহয়, কি ক'ব আৰু উপায় নাই। ভালো লাগে চাই, আৰু মোৰ এনেকৈ টাইম পাছো হৈ যায়। আৰু সিহঁতি খেলিছে, মোক কৈছে খুৰী ভিডিঅ' কৰক বুলি। আৰু এইফালে মই যে দিছিলোঁ দাংবডি গুটি আজি কেইদিনমানৰ আগত, আৰু এইফালে ধুনীয়াকৈ গজালিবোৰ ওলাইছে। কিন্তু বৰষুণ দিয়াৰ কাৰণে প্ৰায় মানে অলপ পোত খাই গৈছিলে, আৰু মাটিটোৱে ঢাক খাই গৈছিলে। মই অকণমান খান্দি এইখিনি উলিয়াই দিলোঁ। আৰু আজি যিহেতু বেলেগ বিশেষ কাম কৰা হোৱাও নাই, বতৰটো বেয়া, সেয়ে ভাবিছোঁ আৰু কেইটামান গুটি পচাওঁ। কিন্তু ডাইৰেক্ট মাটিত দি দিয়া নাই, বৰষুণ দি থকাৰ কাৰণে মানে বেয়া হ'বও পাৰে ন। সেইকাৰণে মই বাল্টিং এটা আছিলে, তাতে মাটি অলপ ভৰাই মেলি ভেন্দি গুটি আছিলে, সেয়াও বোলো পচাই থওঁ, যেতিয়া পুলি ওলাব তেতিয়া ডাইৰেক্ট মাটি ৰুই দিম আৰু এইকেইটা এনেকৈ কৰি মানে দি দিছোঁ। আৰু বস্তুবোৰ বাৰীত হ'লে মানে ভাল লাগে, কেতিয়াবা নিজে ছিঙি খায়ো মানে আনক দিও ভাল লাগে। নিজৰ বাৰীৰ বস্তু বুলি ক'বলৈ মোৰ মানে খুব মানে ভাল লাগে, আৰু বাৰীত কিবাকিবি ৰুই পাচলি, শাক পাচলি এইবিলাক বস্তু মানুহক দিও ভাল লাগে। নিজৰ বাৰীত হ'লেনো দিবলৈ কি আৰু ন। আৰু লোকেল বস্তু মানে খোৱাৰো মজাটো বেলেগ। তো সেয়াই আৰু ভাবিলোঁ এনেকৈ দি থওঁ, যিহেতু এতিয়া ছিজনটো আহিছে, আৰু যদি লেট কৰি থাকোঁ, বৰষুণ দিছে বুলি লেট হৈ যাব। তো এনেকৈ বাল্টিঙতে দি দিছোঁ। আৰু এইবিলাক লাও গুটি আছিলে কিবাকিবি, সেইখিনিও দি দিছোঁ। ওলালে মানে তেতিয়া পাছত অকণমান পুলিকেইটা ডাঙৰ হ'লে পাছত ৰুই দিব পৰা যাব আৰু। আজি সেইখিনি কামকে কৰিলোঁ। আৰু বতৰটো ইমান ডাৱৰীয়া, ৰাতিপুৱা অকণমান ৰ'দ ওলোৱা যেন কৰিছিলে, এতিয়া কিন্তু আকৌ ক'লা মূলা কৰি আহিছে, বৰষুণ দিবই চাগে নেকি, মানে তেনেকুৱাই লাগিছে। আৰু সেয়েতো বৰ বিশেষ বেলেগ কাম কৰাও হোৱা নাই। আজি গুটি কেইটামানে পচাই থ'লোঁ। দাংবডিখিনি ওলাইছে বাৰু, এতিয়া কিমান কি হয়গৈ গম পোৱা নাই, কাৰণ বৰষুণে যদি বেয়া কৰি দিয়ে নাজানো আৰু। কিন্তু গজালিখিনি ধুনীয়াকৈ ওলালে বাৰু।
আৰু বাৰীৰ কাম লাগি আকৌ দুপৰীয়ালৈ যা যোগাৰ কৰিব হ'লেই ন। এইফালে মাছৰ সনা কৰিলোঁ, মানে ভজা মাছ আছিলে তাকে পিটিকা কৰি দিলোঁ। তাৰপাছতে এইফালে ঢেকীয়া আৰু বুটৰ ভাজি অকণমান, আৰু এইফালে দালি আছে বাৰু। আৰু এইফালে মই ঘৰতে মছলা যিহেতু প্ৰস্তুত কৰি লওঁ, পেকেট মছলা ইউজ নকৰোঁ। এয়া জিৰা, ধনিয়া আৰু আজৱাইন অকণমান কেৰাহীখনত গৰম হ'বলৈ দিছোঁ। আৰু এইখিনি অকণমান গৰম হোৱাৰ পাছতে আৰু মিক্সিত মাৰি গুড়ি কৰি থৈ দিম, বহুত দিনলৈ থাকি যায় তেনেকৈ। আৰু যিহেতু পেকেট মছলাবোৰ মই এটা ভাল নাপাওঁ, ঘৰতে এনেকৈ প্ৰস্তুত কৰি ল'লে বহুত দিনলৈকে হৈ যায় আৰু। তাৰপাছতে আকৌ ৰাতি এটা নতুন ৰেচিপি মানে ভিডিঅ' শ্বুট কৰিছিলোঁ, আৰু ৰেচিপি ভিডিঅ'টো মই নেক্সট ভিডিঅ'ত দিম বাৰু, আপোনালোকক অকণমান দেখাই দিছোঁ। কি হয় ধৰিব পাৰিছেনে? যদি ধৰিব পাৰিছে তেনেহ'লে কমেণ্ট বক্সত জনাবচোন, আৰু নহ'লেও মই ক'ম বাৰু। আৰু আজি ডাইৰেক্ট আকৌ নেক্সট ডে লগ পাইছোঁ আপোনালোকক। এইফালে আজি যিহেতু আমাৰ কদৰ, মই এইফালে ময়দাৰ হালোৱা বনালোঁ, এইফালে ৰুটি বনাইছোঁ, যিহেতু বনাই মেলি দিব লাগিব আৰু। মানে ভাল লাগে আৰু তেনেকৈ বেলেগেও দিয়ে। আৰু এইফালে জুইতে ৰুটিখিনি পটাপট সেকি লৈছোঁ, যিহেতু ৰাতিলৈ নামাজ পঢ়িবলৈ আছে, কোৰাণ পঢ়িব আছে, তেনেকৈ কৰি আৰু সোনকালে বনাই মেলি দি লওঁ। এতিয়া মানে আচৰৰ সময় হৈছে বাৰু, আচৰৰ নামাজত। আৰু এইফালে এয়া ভাগে ভাগে ভৰাই লৈছোঁ, দেখিছে, ঘৰলৈ দিম, মাহী ঘৰলৈ, আৰু তেনেকৈ কৰি আৰু কাৰোবাৰ ঘৰলৈ দিয়া হৈছে। আৰু বতৰটো আকৌ বেয়া কৰি আহিছে, মানুহজনক দি পঠিয়াই দিলোঁ। বৰষুণো দুটোপালমান পেলালে, ৰাতিলৈ হয়তো ডাঙৰকৈয়ে দিব নেকি। একদম মানে বৰ পটককৈ মানে চেঞ্জ হৈ গৈছে বতৰটো। আৰু ৰুটি বনালোঁ, হালোৱা বনালোঁ, আৰু দি পঠিয়ালোঁ, মানে ভাগে ভাগে চবৰ যাৰ ঘৰলৈ দিয়া হৈছে, আৰু তেওঁলোকৰ ঘৰলৈ বান্ধি মেলি মানুহজনে লৈ গ'ল এতিয়া। আৰু ময়ো যাওঁ, নামাজ পঢ়িব আছে। আৰু বতৰটো মানে ইমান বেয়া কৰিছে, কেইটামান বৰষুণেই দিছিলে, আৰু ৰাতিলৈ হয়তো ডাঙৰকৈ দিবও পাৰে। তো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰে, যিহেতু বহুতখিনি কাম আছে ৰাতিলৈ আমাৰ কৰিবলগীয়া। সকলোৱে আমালৈও দোৱা কৰিব, আমিও সকলোলৈ দোৱা কৰিম, আৰু আল্লাহে চবৰে দোৱা কবুল কৰক, চবৰে মনৰ আশাবোৰ পূৰ কৰক, গুনাহবিলাক মাফ কৰক। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম। আজিলৈ আহোঁ দিয়ক, বাই বাই।